কৰবাত পেলাইছিলো এইজনী মাথাত নপৰিলে মানে সেইকাৰণেতো জীয়াই আছে নহ'লেতো এতিয়ালৈকে বেহুচ হৈ গ'লহেঁতেন নহয় মই ঠিকেই ধৰিছো মঞ্জুৰ ল'ৰাৰে কাম এইটো হ'ব লাগিব নহ'লেনো কোনোবাই এনেকুৱা কাম কৰেনে মই আকৌ কি কৰিলো আকৌ মই একো কৰা নাই নহয় মই নিজৰ বলৰ লগতহে খেলি আছিলো ছাতৰ ওপৰৰ পৰা কোন মানুহ তললৈ গৈ আছে চাই থাকক আৰু তাৰপিছত বল পেলাই দিয়ক কাৰোবাৰ যদি মূৰ ফাটে তেনেহ'লে কি হ'ব মাক কসম এইজনী কিন্তু কম নহয় কিন্তু দেই মোৰ কিবা বল কাৰোবাৰ মূৰত লাগিছে নেকি আজিলৈকে হয়তো অলপ আগতে মোৰ মূৰতে বলটো লাগিছে এই আণ্টিজনীৰ মূৰটো কি বাৰু লোহাৰে বনোৱা নেকি বল লগাৰ পাছতো যে একেবাৰে ফিটফাট আছে পিছে মোৰ বলটো ক'ত গ'লনো মোক খেলিব লাগে নহয় বলটো য'ত হ'ব লাগে তালৈ পঠিয়াই দিছো যা বল খেলিবলৈ আহিছে একেবাৰে তললৈ অহা যোৱা মানুহক ডিষ্টাৰ্ব কৰি আছে কাৰোবাৰ মূৰ ফালিব এই ল'ৰাটোৱে ইমান কচু বিলাহী আলু কচু যি হয় মই হ'লো মোৰ ঘৰৰ খেতি আপুনি মোক কচু কচু কৈ নাথাকিব কিন্তু তাৰ মুখখন চাচোন লাও পাত কচু পাত একটো ই বদমাচি কৰিছে তাৰপিছত তেলেকা চকুৰে পেলাই এনেকে চাই আছে এইবোৰ শিকাইছে মাক বাপেকে মাৰ ক'ত আজি মাৰক লগাইহে দিম ৰক মাক ক'লে মই মৰিলো আৰু মায়ে মোকে মাৰিব ইয়াৰ পৰা পলোৱাই ভাল এতিয়া তুমি আহা তোমাৰ ল'ৰাটোক তুমি চম্ভালি নথোৱা কেলে বাৰু হয় কি হ'লো এতিয়া কি কৰিলেনো সি কি কৰিলে মানে সদায় নতুন কিবা এটা কৰি থাকে অকল মই নহয় গোটেই পাৰাৰ মানুহ কিন্তু তাৰ পৰা দিগদাৰী হৈছে দেই ওলাওঁতে যাওঁতে আমাৰ এতিয়া মূৰটো থাকে নে নাথাকে আমাৰ চিন্তাৰ কাৰণ হৈছে মানে কি কৰিলেনো সি ইমান দিনা মঞ্জু মই নকওঁ বুলিহে কোৱা নাছিলো তোমাক তোমাৰ ল'ৰাটো কিন্তু সঁচাকে দেই ইমান একেবাৰে মানে ইমান কচু নহয় মই এনেকুৱা ল'ৰা গোটেই আমাৰ গাঁৱত দেখা নাই আকৌ মই সঁচাকে কৈছো আকৌ অকণমান চম্ভালিবা গম পাইছা নাই বাৰু এনেকে হ'লে নহয় আজি যদি মোৰ মূৰটো দুফাল হ'লতে কি কৰিলে বাৰু সি কি কৰিলে মানে ছাতত বহি থাকে আৰু ছাতৰ পৰা মানুহ এইপিনে অহা যোৱা কৰা দেখিলে সি বল পেলায় কাৰোবাৰ মূৰত গৰম পানী পেলাব সেইদিনাখন জানানে আমাৰ ঘৰৰ কাষতে যে মানুহজন থাকে সেই মানুহজনৰ পুতেক এইফালৰ পৰাই যায় মানে চাইকেল কৰি পেলাই টিউচন লৈ মানে ল'ৰাটোৱে সেই টিউচনলৈ ওলাই যাওঁতে আহি তাৰ মূৰতে গৰম পানী কোনোবা পেলাই দিলে কোনে হ'ব তোমাৰ ল'ৰাই পেলাইছে আহি একো ভাল ল'ৰা বুলি একো নকল আজি মই এইপিনেদি গৈ আছিলোঁ কাৰণে মোৰ মূৰতে বলটো পৰিলে নহয় এতিয়া কি হ'লহেঁতেন বাৰু মোৰ যদি মূৰটো ফালিলেহেঁতেন ভাল সেইটো একেবাৰে প্লাষ্টিকৰ বল আছিলে বুলিহে আৰু যদি সেই কাঠৰ বলটো হ'লহেঁতেন ভাবাচোন মোৰ মূৰটো অৱস্থা কি হ'লহেঁতেন এতিয়া দুফালকৈ মেলি থাকিলোহেঁতেন মোৰ মূৰটো ৰাম হয় পাই মই আচৰিত পালোঁ এই ল'ৰাটো বাৰু ইমান বদমাছ কেলেই হৈছে বাৰু পিছফালে চিৰি থৈছিলোঁ ইয়ালৈ লৈ আনিলে মানে ইমান অখাইতন কেলেই হৈছে বাৰু সি মই যে একেবাৰে ক'ব পৰা নাই দেই অৰিতা তাৰ হৈ মই তোমাক ক্ষমা খুজিছোঁ কি কৰিম কোৱাচোন মই নোৱাৰিছোঁ আৰু মইনো তাক কিমান চাই থাকিম এতিয়া ডাঙৰ হৈছে নহয় ঘৰতো বান্ধিও ৰাখিব নোৱাৰোঁ মই এখেতেতো দিয়ে ইমান কোবাই তাৰপিছতো মই নোৱাৰা হৈছোঁ আৰু মই এটা কথা কওঁ তাক হোষ্টেলত দি দিয়া বুজিছা এনেকুৱা ল'ৰাক হোষ্টেলৰ ৱাৰ্ডেনেহে ঠিক কৰিব পাৰিব ঘৰৰ মাক বাপেকে নহয় আৰু তোমালোকে যদি চম্ভালিব পৰা নাই হোষ্টেলত ৰাখি দিয়া মোৰ চিনাকি এটা হোষ্টেল আছে গম পাইছা তাত একেবাৰে ল'ৰা ছোৱালী যে কেহা বেকাৰ ল'ৰা ছোৱালীও গ'লেও নহয় একেবাৰে চিধা হৈ আহে তুমি চিন্তা কৰিব নালাগে মই তোমাক এড্ৰেছ দি দিম আৰু তোমালোক দুয়োটাই কথা পাতিবা ইয়াক হোষ্টেলত দিয়া নহ'লে কিন্তু ছ'চাইটিত থাকিব নোৱাৰা অৱস্থা হ'ব কিন্তু কৈ দিছোঁ মই কিন্তু চিন্তা কৰি চাবা মই কোৱা কথা বেগেৰে খবৰ খাতি কৰি পেলাই হোষ্টেলত দিয়া এনেকৈ হ'লে কোনোবা দিনাখন কিন্তু তোমালোকৰে দিগদাৰ হ'ব আকৌ আৰু মই বুলি কৈছোঁ অন্যটো নকয় মনে পেটে বেয়া পাই থাকে নহয় পিছত গৈ সেইবোৰ কিবাখন হ'বগৈ আৰু ল'ৰা ডাঙৰ হ'লে এইটো স্বভাৱে যদি থাকে নহয় পিছত চাবা আকৌ তোমালোকৰে বিপদ হ'ব বুজিছোঁ ৰীতা তুমিতো ভালৰ কাৰণেই কৈছা এখেত আহকচোন মই আজি কিবা এটা চিন্তা কৰিম বাৰু তুমি বেয়া নাপাবা দেই তোমাৰ ক'ৰবাত লাগিলে নেকি বাৰু লাগিলে মানে একেবাৰে মূৰতে ঠাঁচকৈ পৰিলে নহয় একেবাৰে বলটো আৰু মই মূৰত নাৰিকল তেল লগাই থওঁ বুলিহে মূৰটো একেবাৰে নাৰিকলৰ নিচিনা টান মোৰ নাৰিকল তেল লগালে মূৰটো নাৰিকলৰ নিচিনা টান হৈ যায় নেকি সেইবোৰ নাজানো বলটো লগাৰ পিছতো একো নহ'ল যে আৰু পিছে প্লাষ্টিকৰ বল কাঠৰ বলটো লাগিলে কিজানি এতিয়ালৈকে মই নাথাকিলোহেঁতেন চাগে জানানে সেইদিনাখন আকৌ ইমান জেদ কৰিছে নহয় দোকানত কৈছে কাঠৰ বলটোহে লাগে নহয় তাৰপিছত এখেতে যেনে তেনে ফুচলাই প্লাষ্টিকৰ বলটো লৈ আনিছে আজি যদি কাঠৰ বলটো লৈ আনিলেহেঁতেন তোমাৰ মূৰটো যে নেবাচিলেহেঁতেন দেই হয় পাই পিছে ৰাখে হৰি মাৰে কোনে সেইটোতো হয়ে আৰু দিয়াচোন
ঠিক আছে মঞ্জু, আৰু তোমাক ক'লো বেয়া চাই নাপাবা আৰু গম পাইছা নাই? কি কৰিম আৰু ইমান মানে তোমাৰ ল'ৰাটোৱে পানী খুৱাই দিছে গোটেইখনকে। হেৰি যাওঁ দেই, দেৰি হ'বগৈ নহয়। হ'ব দিয়া ৰীতা, বেয়া নাপাওঁ নহয়। দেখিছোঁ নহয় ল'ৰাটো ইমান উৎপাত। ঠিক আছে দিয়া, তুমি সেই হোষ্টেলৰ নাম্বাৰটো দিবা বাৰু দেই। মই ভাবি চিন্তি এখেতক কৈ পেলাই কিবা এটা কিন্তু ভাবিম সঁচাকৈ। মোৰ নাকটো গুৰিতে কাটিলে ল'ৰাটোৱে, আৰু গুৰিতেই কাটিলে আৰু কি ক'ম আৰু একেবাৰে। ঘৰত থাকিব নোৱাৰা অৱস্থা হৈ গৈছোঁ আৰু। এই মাটি বাৰী বেচি পেলাই ক'ৰবাত যাব লাগিব, এখেতক আজি ক'ব লাগিব কিন্তু। মানে কি ক'ম আৰু মই যে কি ক'ম আৰু। তুমি নোখোৱা নেকি চাহ? মানুহবোৰ গালি খপনি খাই খাই আৰু মই আৰু খাবলৈ পাহৰা হ'লো চব বস্তু। কি? চাহ খাই লওক, ঠাণ্ডা হৈ যাব নহয়, আকৌ বনাব লাগিব। নালাগে দিয়া, মই ঠাণ্ডা চাহকাপ হ'লেও খাম। পিছে তুমি মনটো ইমান মাৰি আছা আজি, কোনে বা তোমাক কি শুনালে? বঢ়িয়া চাহ বনাইছা দেই। কি হ'লনো বোলো? ইমানকৈ মন মাৰি আছা, কোৱাচোন কি হ'লনো? আপোনাক ক'লেও বৰ দিগদাৰী নহয়, একেবাৰে ঘৰত হুলস্থুল কৰি দিয়ে। কাকনো কওঁ মোৰ যে কি হৈছে আৰু নহয়, একেবাৰে ভাল নলগা হৈছে বুজিছে। সঁচাকে কোৱাচোন, কোনা কোনে কিবা কৰিলে হয়নে? সেয়া, মই যদি কিবা কওঁ আপুনি চিঞৰিব, মই জানো নহয়। সেই মাৰপিটখন কৰিব মোৰ একেবাৰে ভাল নালাগে আৰু ল'ৰাটো মাৰিলেও নুবুজে নহয়। মই কিমান কৈছোঁ আপোনাক তেনেকৈ নামাৰিব বোলো, সৰু হৈ থকা নাই জানো। এতিয়া বদমাচি নকৰিলেনো কেতিয়া কৰিব? হয়, তোমাৰ ল'ৰা বদমাচিবোৰ সেই নৰ্মেল ল'ৰা ছোৱালীৰ নিচিনা নহয় নহয়, বুজিছানে? ডাঙৰ ডাঙৰ কাণ্ড কৰেহি। আগতে আমাৰ দেউতাহঁতে চামৰা জোতা এক চাট মাৰি দিয়ে আৰু আমি পিছলৈ ঘূৰিও নাচাওঁ একেবাৰে। আৰু ইয়াৰ উৎপাতবোৰ বাপৰে, কিহেদি নকবালো, কিন্তু আৰু উপায় নোহোৱা হৈছো আৰু। কি কৰিলেনো এইবাৰ? ক'লে আপুনি বিচুটিয়ে খাব বুজিছে। আজিকালি ছাতৰ ওপৰত বোলে বহি পেলাই তলেদি মানুহ অহা যোৱা কৰে যে, সেই কিবা কিবি দলিয়াই থাকে। আজি ৰীতাৰ মূৰত বল পৰিলে আকৌ, প্লাষ্টিকৰ বলটো। এইটো দেখোন বৰ বেয়া কাম কৰিছে। এই মানুহবোৰ কিমান এনেকে অহা যোৱা কৰি থাকে, এই কাৰোবাৰ লগত যদি কিবা ঘটনা হয়, বৰ বেয়া কাম কৰিছে কিন্তু দেই। আজি মই ইয়াক কোবাই এৰিম কিন্তু, আৰু তুমি মাজত মাত নামাতিবা কিন্তু, তাক ঠিকছে দিম আজি। সেয়াই মই কৈছো নহয়, আপুনি বাৰু এটা কথা নুবুজে কেলেনো? তাক যিমান মৰিয়ালেও জানো ভাল হৈছে? মৰমে বুজাবচোন। মৰিয়া মেলি লাভ নাই, মই কৈছো ঘৰত কিন্তু হুলস্থুল কৰি লাভ নাই কিন্তু। এইবাৰ বুজিছে, ৰীতাই মোক কৈছে কোনোবা এটা হোষ্টেল আছে বোলে, হোষ্টেলতে দি দিওঁ আৰু। মই যে একেবাৰে পাৰা নাই আৰু, মানুহবোৰৰ কথা শুনি শুনি মোৰ লাজ লাগে নহয়। ইমান লাজ পাওঁ মই আৰু বুজিছে। এবছৰমান আমি হোষ্টেলত ৰাখোঁ, কিজানি ঠিক হৈ যায় বা, তাৰপিছত লৈ আনিম বুজিছে নাই। উৎপাত বহুত বাঢ়ি বাঢ়ি গৈ আছে দেখোন। হোষ্টেলৰ কথাটো ময়ো চিন্তা কৰিছোঁ। ৰ'বাহে, তাক হোষ্টেলৰ যোগাৰ এটা কৰিবহে লাগিব এইবাৰ কিন্তু। উৎপাত বৰকৈ হৈছে তাৰ। তুমি মন মাৰি নাথাকিবা বুজিছা নাই, একো নহয় দিয়া। মই নামাৰো নহয় তাক, কৈছোঁ নহয় মই তাক নামাৰো বুলি। এইবাৰ হোষ্টেলতে পঠিয়াম। তাক হোষ্টেলত পঠিয়াই দিলে আকৌ মই অকলশৰীয়া হৈ যাম নহয় ঘৰখনত। সি নাথাকিলে আকৌ বেয়াও লাগিব। উপায়ো নোহোৱা হৈছে ন, মই কি কৰোঁ বাৰু কওকচোন। একেবাৰে উপায় নোহোৱা হৈছে আৰু। অকণমান টান হোৱা বুজিছা নাই। এই ল'ৰা ইমান উৎপাত কৰিলে নহ'ব নহয়, আৰু তুমিও টান হ'ব লাগিব নহয়। আৰু তাৰ ভালৰ কাৰণেহে আমি কৰিম। জানো পাই কাৰণো ভাল হয়, মই আৰু বুজা নাই আৰু দেই। ভাল হ'ব, তুমি চিন্তা নকৰিবা। মই হোষ্টেলৰ কথা সোধ পোছ কৰোঁগৈ বুজিছা। ভাল হোষ্টেল এটা দিব পাৰিলেতো ভালেই। আমাৰ কথা নুশুনে, আমি মাৰিলেও সি আমাক একেবাৰে পাত্তা নিদিয়ে। সেই হোষ্টেলৰ ৱাৰ্ডেনবোৰ থাকে নহয়, একেবাৰে ঠিক কৰি দিয়ে। ময়ো একেবাৰে শুনিছোঁ, হোষ্টেলত যিহেতু পঢ়া নাই কিন্তু জানো লগৰবোৰৰ পৰা শুনিছোঁ নহয়। ঠিক হৈ যাব দিয়া। ঠিক হ'লেই হয়, নহ'লেতো উপায় নাই। বা প্ৰিন্স, তোমাৰ বাইকখন যে বহুত মজা দেই একেবাৰে, আৰু ইয়াত উঠিবলৈও বহুত ভাল লাগে। কাইলৈৰ পৰা কিন্তু সদায় মোক লৈ যাবা দেই। এইখন বাইক মই পাপাৰ লগত কাজিয়া কৰি কিনিছোঁ। কিয়? তোমাক টিউচন অনা নিয়া কৰিবলৈতো। থেংক ইউ ছ' মাছ, তুমি মোৰ কাৰণে ইমান ভাবা। এতিয়া মই টিউচন অহা যোৱা আৰু ৰিক্সাত নকৰোঁ আৰু, তোমাৰ লগতে বাইকত অহা যোৱা কৰিম আকৌ। পিছে পাপাই কৈ দিছে বাইকে কিনি দিছে আকৌ। পেট্ৰলৰ পইচা পাপাৰ ওচৰত নাই। পেট্ৰলৰ পইচা তুমি তোমাৰ মা দেউতাৰ পৰা চুৰ কৰি আনিবা। মই কেলৈ চুৰ কৰিম আকৌ? তুমি চুৰ কৰিবা আকৌ, পকেট মাৰিবা তোমাৰ দেউতাৰ পৰা। দেউতাৰ পকেট খালী হৈ গ'ল, বাইকখন কিনি দিলে নহয়। বাইক নচলিব আকৌ, পেট্ৰলৰ পইচা দিব লাগিব। হ'ব বাৰু, চাম বাৰু ফ্ৰিজৰ ওপৰত মায়ে পইচা কেইটামান থয়। যদি পাওঁ মাৰিম, যিদিনাখন নাপাওঁ সেইদিনাখন ৰিক্সা লৈ আহিম। পইচা যদি নাই কিহৰ বাইক কিনিবলৈ আহিছা একেবাৰে? খং উঠিলে নে? ফাল্টু কথা কৈছে আকৌ। আচ্ছা বাবা, আজিতো খং নকৰিবা। বাইকখন নতুন কিনি আনিছোঁ, অলপ ফুৰিবলৈ যাওঁ ব'লা। আজি ইমান পেট্ৰল আছে ফুৰি আহিবলৈ।
থেংক গড। আৰে বাবা হাঁহি দিয়া না, এনেকুৱা চক দিয়াৰ পিছত মানুহৰ হাঁহিব মন যায় নি আৰু? হাঁহি দিয়া না, মোৰটো বেয়া নকৰাচোন। হ'ল ব'লা। প্ৰথম দিনাখনে মোক বাইকৰ পৰা পেলালা তুমি, মই তোমাৰ বাইকত কেতিয়াও নুঠো। আৰে মই তোমাক পেলোৱা নাই নহয়, এই বলটোৱে তোমাক পেলালে। এই বলটো ক'ৰ পৰা আহিলেনো? এই বলটো ওপৰৰ পৰা আহিল, এই পোনাকণে পেলাইছে। ৰ'বা মই এতিয়াই তাক চাইছো, ৰ'বা। মই উঠিব পৰা নাই, মোৰ ভৰিটো ভাঙি গ'ল। মই এতিয়া কেনেকে কলেজ যাম? চাওঁ ক'ত দুখ পালা? বহুত বেছি দুখ পালা নি? মই তোমাৰ লগত কেতিয়াও নাহোঁ, তুমিয়ে পেলালা মোক। নহয় অ', বলটোহে পেলালে, এই ওপৰৰ পৰা পোনাকণটোৱে পেলালে। ৰ'বা মই এতিয়াই দিছোঁ তাক, ঠিকছে ৰ'বা। পোনাকণ 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 চিঞৰি আছা, মোক হস্পিটেল লৈ যোৱা। ৰ'বা ইয়াক দি লওঁ, তাৰপিছত লৈ যাম তোমাক। কি তোমাৰ পইচা নাই নেকি হস্পিটেল লৈ যাবলৈ? বেং এই আছে নহয়। তেতিয়াহ'লে কিহৰ টাইম পাছ কৰি আছা? মোক লৈ যোৱা বোলো। এইবোৰ কি হ'ল? আহি আপোনাৰ ল'ৰা কিন্তু ক'ব দেই, ওপৰৰ পৰা যি টি বস্তু পেলাই থাকে, বল চল। আমাৰ আজি ডাঙৰ এক্সিডেণ্ট হোৱাৰ পৰা আমি বাচিলোঁ। মোৰ গাৰ্লফ্ৰেণ্ডৰতো ভৰিতে দুখ পাইছে, তাই কান্দি আছে। তাই ভৰিটো এতিয়া কিমান ভাঙিছে মই নাজানো। মই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। মই বোলো আপোনাক কৈ থৈ যাওঁ, আপোনাৰ ল'ৰাটো বহুত বদমাছ হৈছে। মোৰ ভৰিটো ফ্ৰেকচাৰ হৈছে যেন লাগিছে দেই। মা দেউতাই পইচা নিদিয়ে, এই আণ্টিকে খোজা। ক'ত দুখ পাইছা তুমি? আপোনাৰ ডক্টৰ নেকি? আপোনাৰ ল'ৰাই ওপৰৰ পৰা বল পেলাই দিছে, মোৰ ভৰিত লাগি মই একেবাৰে বাইকৰ পৰা হৈ পৰিছোঁ। আজি প্ৰথম দিনাখন বাইকত উঠোঁতে মোৰ এনেকুৱা অৱস্থা হ'ল। এতিয়া যদি মোৰ ভৰিটো ভাঙিছে তেতিয়াহ'লে মোৰ কি হ'ব? কেনেকুৱা ল'ৰা ছোৱালী জন্ম দি থৈ ভগৱান জানে পায়। সেই নহয় আণ্টি, আপুনি বেয়া নাপাব, কিন্তু আপোনাৰ ল'ৰাটোক অলপ চম্ভালিব। চবেই গম পাইছে কিন্তু সি যে একদম বদমাচি কৰি আছে বুলি। সেই নহয়, ইয়াত হুলস্থুল নকৰিবা, ওচৰ পাজৰ মানুহে কি বুলি ভাবিব? আমি ভদ্ৰ মানুহ নহয়, এনেকৈ হুলস্থুল নকৰিবা। যি টকা লাগে মই তোমাক দি দিম। তাইক ছোৱালীজনীক ডক্টৰৰ ওচৰলৈ লৈ যোৱা। অকল ডক্টৰৰ ওচৰলৈ লৈ যোৱাটো কথা নহয় নহয়, এনে কাম কৰিলেতো বিপদ হ'ব নহয়। আজি আমি পৰি ভৰি ভাঙিছে, কালি যদি কাৰোবাৰ মৃত্যু হয়। মইতো মৰিয়ে থাকিলোহেঁতেন। ক্ষমা খুজিছোঁ, তোমালোকে প্লিজ ইয়াত হুলস্থুল নকৰিবা। তুমি ছোৱালীজনীক ডক্টৰৰ ওচৰলৈ লৈ যোৱাচোন, আৰু মই পইচা লৈ আনিছোঁ ৰ'বা। দেখিলা, পইচা যোগাৰ হৈ গ'ল একেবাৰে। তাৰমানে কি তোমাৰ ওচৰত পইচা নাছিল মানে ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ? সঁচাকৈ মানে দেই, একদম মানে এইটো কংকালটো। পাপা নামাৰিবি অ' পাপা, পাপা নামাৰিবি অ' পাপা, অ' পাপা বৰ দুখ পাইছোঁ অ' পাপা। মানুহবোৰৰ আগত মোৰ নাক কাণ কাটি দি এতিয়া চিঞৰিবলৈ আহিছ হে? ওপৰৰ পৰা বল পেলাও, লাঠি পেলাও, হে? কাম কেলৈ কৰি থাক? কেলৈ কৰি থাক তই এইবোৰ কাম? আজি তোক ভূত দেখাম বল, গোটেই মানুহবোৰৰ আগতে ক'বা বল 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 বহুত আছে, বহুত আছে, বল বল বল। এইবাৰ কিন্তু ইয়াৰ কথা নুশুনিব বুজিছেনে? মই ইমান লাজত পৰিছোঁ নহয়, একেবাৰে মানুহে একদম চিঞৰি বাটত মানে মোক একেবাৰে ইমান মই বৰ বেয়া লাজত পৰিছোঁ। মই কৈছোঁ কিন্তু এই ল'ৰাটোক আপুনি হস্পিটেলত থৈ আহক বুজিছেনে? থৈ আহক। আপুনি ইয়াক লৈ যাওক, মাৰে পিতে যি কৰে কৰিব। মই আৰু নোৱাৰিছোঁ, মোৰ একেবাৰে নোৱাৰোঁ। আজি মই একেবাৰে বাট নামাতো কৰি দিছোঁ নহয়। আপুনি ইয়াক হোষ্টেলত থৈয়ে আহক। তুমি চিন্তা নকৰিবা, এইবাৰ মই ইয়াক হোষ্টেলত থৈহে আহিম। তেতিয়ালৈকে মই ৰুমটো বন্ধ কৰি ৰাখিম। যেতিয়ালৈকে হোষ্টেল ঠিক নকৰোঁ তেতিয়ালৈকে মই ভাত পানী একো নাখাওঁ। এইবেলিটো নাটক নচলিব, ব'ল তোক হোষ্টেলত থৈহে দিম মই।